হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল। এইফালে এতিয়া মই গৈ আছোঁ বিয়া ঘৰলৈ মানে চবে মোক সুধি আছে কাৰ বিয়া বুলি। কৈ দিছোঁ এতিয়া মোৰ বৰ্তাৰ ল'ৰা বিয়া আছে, মোৰ দাদা হয়, তাৰ বিয়া আছে। এইফালে চব পেণ্ডেলবোৰ চব বনাই আছে, একদম কালিৰ পৰা ষ্টাৰ্টিং কৰিছে পেণ্ডেল বনোৱা। আদা উদি বাবোৰ মানে লগালে আৰু সেইকাৰণে এতিয়া মই আহোঁতে চাগে এফালে মাহঁতে টপৰি গাইছে গাইজ। এইটো হ'ল টপৰি, মানে নেপালী মানুহৰ মেইন বস্তু। এইটো হ'লে মানে বিয়া ষ্টাৰ্ট হয় আৰু এইটো আগতে বনাই ল'ব লাগিব। তাৰপাছতে ষ্টাৰ্ট হ'ব বিয়া বেলেগ কামবোৰ। এইফালে চবে বনাই আছে, এইফালে আগতো বনাই থৈ দিছিলে। এতিয়া মোক চাহ বনাবলৈ দিছে। এতিয়া মই চবৰ কাৰণে চাহ বনালোঁ, কাম কৰা মানুহৰ কাৰণে চাহ বনাইছোঁ। এইফালে মই চাহ তাহ বনাই মেলি একদম ৰেডি হৈ গ'ল। এতিয়া মই চবৰ কাৰণে চাহ একাপ উলিয়াই লৈছোঁ। ঘৰত কিবা প্ৰগ্ৰাম কিবা হ'লে বহুত বেছি ভাল লাগে। মই বহুত দিন আগতে মানে ঘৰ আহিলোঁ বাৰু। 22 পৰা ষ্টাৰ্টিং বিয়া আছে। মই আগতে আহিছিলোঁ, মই পৰহি দিনাখনেই আহিলোঁ। এইফালে চবকে মই চাহপাত দি মেলি আজৰি হৈ গ'লোঁ। চাব পাৰিছে এইটো হয় আমাৰ এণ্ট্ৰেঞ্চ, এফালৰ পৰা মেইন ৰাস্তা হয় আগফালে।